নমস্কাৰ, মই ডক্টৰ সন্দীপন শৰ্মা আৰু আজি আমি কথা পাতিম গাঁঠিৰ বিষৰ ওপৰত। জইণ্ট পেইন বা গাঁঠিৰ বিষ আচলতে বহুত লোকে ভুগি আছে আৰু স্পেচিয়েলি যিসকল লোক আচলতে 50 বছৰৰ ঊৰ্ধৰ মানে জেনেৰেলি গাঁঠিৰ বিষ আৰু জইণ্ট পেইনৰ এই বেমাৰবোৰ অলপ বয়সত আৰম্ভ হয়। কম বয়সতো হ'ব পাৰে, কিন্তু মেক্সিমাম লোক আচলতে বয়সত তেওঁলোকৰ এইটো বেমাৰ হোৱা দেখা যায় আৰু লগতে মহিলাসকলৰ পুৰুষৰ তুলনাত বেছি হোৱা দেখা যায়। গতিকে আমি জইণ্ট পেইনৰ বিষয়ে জানিব লাগিব আৰু জইণ্ট পেইন আচলতে কিছুমান জইণ্ট পেইন বা গাঁঠিৰ বিষ বেমাৰ এনেকুৱা য'ত আমি হয়তো বহুত দিনলৈকে আৰু কেতিয়াবা হয়তো গোটেই জীৱন আমি মেডিচিন খাবলগীয়া হয় আৰু কিছুমান হয়তো আমি কেইদিনমান মেডিচিন খালে আমি ভাল পাই যাওঁ। তথাপিও যিয়ে নহওক আমি কাৰণবোৰ জানিব লাগিব। আমি ইয়াৰ বিষয়ে জানিলে আমি হয়তো গম পাম যে গাঁঠিৰ বিষ হ'লে এনেকুৱা এনেকুৱা ধৰণৰ লক্ষণ হয় আৰু এনেকুৱা বস্তু হ'লে আমি ডক্টৰৰ ওচৰত যাব লাগে। চাওক, গাঁঠিৰ বিষ কাৰণ বহুত থাকে যদিও প্ৰমুখ কাৰণ আচলতে তিনিটা। এটা হ'ল আমি যিটো কমন আমি ইউৰিক এচিডৰ কাৰণে হয়, এটা হ'ল বাত বিষ যাক আমি ৰুমেটইড আৰ্থ্ৰাইটিছ বুলি কওঁ, আৰু এটা বয়সৰ লগত হাড়বোৰ যিটো ক্ষয় যায় যাক আমি অষ্টিঅ' আৰ্থ্ৰাইটিছ বুলি কওঁ। চ' প্ৰমুখ এই তিনিটা বেমাৰৰ কাৰণে আচলতে গাঁঠিৰ বিষ হয়। থাইৰয়ডৰ বেমাৰ বা বিভিন্ন ধৰণৰ আৰু বেমাৰ আছে য'ত আপোনাৰ গাঁঠিৰ বিষ হ'ব পাৰে, যেনে এটা এচেলি বুলি বেমাৰ এটা আছে। তথাপিও থাইৰয়ডত আমি গাঁঠিৰ বিষতকৈ আচলতে গাৰ বিষ বেছিকৈ আমি পাওঁ বা অন্য লক্ষণবোৰ বেছি পাওঁ। থাইৰয়ডত আমি গাঁঠিৰ বিষ সিমান নাপাওঁ। গাঁঠিৰ বিষ বুলি ক'লে ৰুমেটইড আৰ্থ্ৰাইটিছ, অষ্টিঅ' আৰ্থ্ৰাইটিছ আৰু আমি ইউৰিক এচিডৰ কথা আমি বুজোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। যদি ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ লগতে হয়তো সেই দৰকাৰী যিজন মানুহৰ কাৰণে দৰকাৰী ভিডিঅ'টো তেওঁলোকে ভিডিঅ'টো যাতে পায়। আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। চাওক, জইণ্ট পেইনৰ যদিও আমি যদি কওঁ তিনিটা জইণ্ট পেইন আমি মেইন কাৰণ আমি ক'লোঁ, আৰু তিনিটাৰ হয়তো মেইন মেডিচিন ট্ৰিটমেণ্টটো বেলেগ বেলেগ হ'ব, কিন্তু আমি জীৱন ধাৰণৰ শৈলী যিটো আমি চলাৰ আমি লাইফষ্টাইল বা আমাৰ খোৱা, আমি আচলতে বস্তুটো একেই হয়। এই তিনিটা বস্তু যদি মেনেজ কৰিব যাওঁ, আমি একেধৰণৰ আচলতে জীৱনশৈলী এটা আমি নিজে পালন কৰিব লাগে আৰু সেই একেধৰণৰ এটা জীৱনশৈলী হেল্ডি লাইফষ্টাইল বা আমাৰ খোৱাৰ যিটো খাদ্যাভাসে আচলতে আমাক এই গাঁঠিৰ বিষসমূহত আমাক হেল্প কৰিব। যদিওবা শেষত তিনিটা বেমাৰৰ পৰীক্ষা কৰাৰ পিছত যিটো বেমাৰ ওলায় সেইমতে মেডিচিনসমূহ বেলেগ হ'ব পাৰে, ডক্টৰে যেতিয়া মেডিচিন দিব, কিন্তু আমি চলা ফুৰাৰ নিয়মসমূহ, আমি কি বস্তু খাব লাগে, কি বস্তু খাব নালাগে, বা আমি কি কৰিব লাগে, এইবিলাক বস্তু আচলতে অলম'ষ্ট চিমিলাৰ, একে হয়। প্ৰথমে আমি ৰুমেটইড আৰ্থ্ৰাইটিছৰ বিষয়ে কওঁ, যে আমি বাত বিষ কমনলি ৰুমেটইড আৰ্থ্ৰাইটিছ বুলি কওঁ, আমি কমন ভাষাত ৰুমেটিক পেইন বুলি কয়। ইয়াত কি হয়, জেনেৰেলি মহিলাসকলৰ হয় 30ৰ পৰা 40 বছৰ বয়সত এই বেমাৰটো আৰম্ভ হয়। পিছত তেওঁলোকৰ বয়সতো থাকি যাব পাৰে, কিন্তু জেনেৰেলি য়ং এজতে হয়, বয়সত নহয়, য়ং এজত হয়। আৰু কি হয়, গাঁঠিসমূহত বিষ হয়, আৰু স্পেচিয়েলি হাতৰ গাঁঠিসমূহত বিষ হয়, ৰিষ্টত বিষ হয়, এলব'ত বিষ হয়। ভৰিৰ গাঁঠিবিলাকতকৈ হাতৰ গাঁঠিবিলাকত বেছি বিষ হয় আৰু দুই চাইডে হয়, এইখন হাততো হ'ব, এইখন হাততে হ'ব। বেছিকৈ প্ৰব্লেম পাব ৰাতিৰ সময়ত আৰু পুৱা উঠি পেলাই। পুৱা যেতিয়া আপুনি সাৰ পাই উঠিব, আপোনাৰ হাতবোৰ জঠৰ লাগিব আৰু পেইনসমূহ সেইখিনি সময়ত বেছি লাগিব। আমি যাক মৰ্ণিং ষ্টিফনেছ বুলি কওঁ। তো এইটো মনত ৰাখিব, দিনত চলা ফুৰা যেতিয়া কৰি থাকে ৰুমেটইড আৰ্থ্ৰাইটিছৰ যিখিনি পেচেণ্ট আছে, বাত বিষৰ পেচেণ্ট, তেওঁলোকে খুব কষ্ট নাপায়। বডিটো যেতিয়া এক্টিভ ষ্টেজত থাকে, বডিটো যেতিয়া গৰম হৈ থাকে, তেজ চলাচল ভাল হৈ থাকে, তেতিয়া তেওঁলোকৰ বিষটো অকণমান কমি থাকে। ৰেষ্ট লোৱা অৱস্থাত ৰাতি আৰু পুৱা বিষসমূহ বেছি হয়। আপোনাক গম পাব যদি আপোনালোকৰ এইটো হৈ আছে, আৰু দুই চাইডতে হ'ব, এইবিলাক গাঁঠিত হ'ব, যদিও বা গোটেই গাঁঠিতে হ'ব পাৰে। এইবিলাক গাঁঠিত জেনেৰেলি বেছিকৈ হয়, হাতৰ গাঁঠিবিলাক বেছিকৈ হয় আৰু দুই চাইডে হয়। নেক্সট হ'ল অষ্টিঅ' আৰ্থ্ৰাইটিছ, আৰু এটা মানে গাঁঠিৰ বিষৰ কাৰণ। এইটো হয় জেনেৰেলি হাড়বোৰ ক্ষয় যোৱাৰ কাৰণে। এইটো আমাৰ ভৰিৰ গাঁঠিবিলাকত বেছিকৈ আমাক আচলতে ইফেক্ট কৰে, যেনেকৈ আমাৰ নি জইণ্ট, আমাৰ আঁঠু, আমাৰ কঁকালৰ জইণ্ট, হিপ জইণ্ট, এনেকুৱা ধৰণৰ যিবিলাক জইণ্টৰ ওপৰত আমাৰ বডিৰ ভৰটো থাকে, ৱেইট বিয়াৰিং জইণ্টছ বুলি কয়, সেইবিলাকত আচলতে বেছিকৈ হয়, কাৰণ সেইবিলাকত বেছিকৈ প্ৰেছাৰ পৰে আৰু সোনকালে ক্ষয় যায়। ৰুমেটইড আৰ্থ্ৰাইটিছ মই কৈছিলোঁ যে কম বয়সৰ লোকসকলৰ হয়, কিন্তু অষ্টিঅ' আৰ্থ্ৰাইটিছ জেনেৰেলি বয়সত হয়, 50 বছৰৰ ওপৰত হয়। তো এইটোৰ পাৰ্থক্য কিছুমান। আৰু অষ্টিঅ' আৰ্থ্ৰাইটিছ হ'লে একেলগে ইমান গাঁঠিত বিষটো জেনেৰেলি নহয়। ইমান গোটেই সৰ্বশৰীৰৰ গাঁঠিৰ বিষ যদি হয়, সেইটো ৰুমেটইড আৰ্থ্ৰাইটিছৰ কাৰণে হয়। অষ্টিঅ' আৰ্থ্ৰাইটিছ হ'লে হয়তো কোনোবা এটা গাঁঠি হ'ব আৰু বেলেগ এটা গাঁঠি হ'ব, দুই চাইডে আপোনাৰ এখনত হ'লে এইখনত নহ'বও পাৰে, সোঁ আঁঠুটোত হ'লে বাওঁ আঁঠুটোত নহ'বও পাৰে। কিন্তু যদি ৰুমেটইড হয়, বাত বিষ হয়, দুই চাইডত হ'ব, সমানে হ'ব। এইটো এটা সাধাৰণভাৱে জানিব লগা কথা।
আৰু জেনেৰেলি অষ্ট্ৰিঅ'আৰ্থ্ৰাইটিছ ডাঙৰ গাঁঠিবিলাকত বেছি হয় আৰু ৰুমেটইড আৰ্থ্ৰাইটিছ সৰু সৰু গাঁঠিবিলাকত বেছি হয়। এইবিলাক গাঁঠিত হাতৰ গাঁঠিবিলাকত বেছি হয় বাত বিষ। থাকিল লাষ্টত ইউৰিক এচিড। ইউৰিক এচিডটো জেনেৰেলি পুৰুষৰ বেছি হয়, যদিওবা আমি আগত যি দুটা আৰ্থ্ৰাইটিছৰ কথা ক'লোঁ, মানে বাত বিষ হওক বা অষ্ট্ৰিঅ'আৰ্থ্ৰাইটিছ হওক, পুৰুষৰ ক্ষেত্ৰত কম হয়, মহিলাৰ বেছি হয়। কিন্তু ইউৰিক এচিড যিটো হয় পুৰুষৰ ক্ষেত্ৰত বেছি হয়। আৰু ইয়াত জেনেৰেলি ভৰিৰ যিটো আমাৰ বুঢ়া আঙুলিৰ গাঁঠিটো থাকে তাত বেছিকৈ হয়, গেৰুৱাৰ ওপৰৰ গাঁঠিটোত বেছিকৈ হয়, আৰু আঁঠুত মানে আমাৰ বিষটো হ'ব পাৰে। হাতৰ আঙুলিবিলাকত জেনেৰেলি ইউৰিক এচিডৰ কাৰণে বিষ নহয়, যদিওবা কিছুমানৰ হ'ব পাৰে। তো এইকেইটা হ'ল আমাৰ প্ৰমুখ আৰ্থ্ৰাইটিছ কেইটাৰ বিষয়ে আপোনালোকক চমুভাৱে জনোৱা হ'ল যে গাঁঠিৰ বিষৰ কি কাৰণ থাকে, আৰু ডক্টৰজনে যে কোনবিলাক গাঁঠিনো বেছিকৈ বিষাইছে, সৰু গাঁঠি নে ডাঙৰ গাঁঠি, দুই ছাইডে সমানেই হৈছে নে অকল এটা ছাইডত হৈছে, দুই তিনিটা গাঁঠিত হৈছে নে সৰ্বশৰীৰৰ গাঁঠিতেই হৈছে, মৰ্ণিং হ'লে অসুবিধা পোৱা বেছিকৈ অসুবিধা পায় নেকি, এই বিভিন্ন লক্ষণসমূহ চাই ডক্টৰজনে এটা আইডিয়া কৰে যে এই মানুহজন বা মানুহগৰাকী এইটো বেমাৰ হ'ব পাৰে। সেই হিচাপে আপোনাক ইউৰিক এচিড, এখন এক্সৰে, লগতে ৰুমেটইড প্ৰফাইলটো আপোনাক কৰিব দিব পাৰে, য'ত ৰুমেটইড ফেক্টৰ বুলি আমি পৰীক্ষা এটা কৰোঁ, NT-CCV বুলি আমি এটা পৰীক্ষা কৰোঁ। ঠিক আছে, আৰু কেতিয়াবা আমি CRP, ESR এনেকুৱা ধৰণৰ পৰীক্ষাবিলাকো চাওঁ যে এইবিলাক বাঢ়ি আছে নেকি। ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ক'ব গ'লে যদি ইউৰিক এচিডৰ কাৰণে বিষ হৈছে তেতিয়াহ'লে ইউৰিক এচিডৰ আপোনাৰ মেডিচিন দিব। আমি ফেবুক্সষ্টেট বুলি মেডিচিন ব্যৱহাৰ কৰোঁ, এলোপিৰিনল বুলি ব্যৱহাৰ কৰোঁ, আৰু আমি কিছুমান খোৱা বস্তু মানা কৰোঁ, যিবিলাক খোৱা বস্তু খালে ইউৰিক এচিড বাঢ়িব পাৰে। স্পেচিয়েলি ৰেড মিট, জন্তুৰ যিবিলাক মাংস, যেনে আমাৰ ছাগলীৰ মাংস, এইবিলাক মাংস আমি কমকৈ খাব দিওঁ। খুব তেলাল মাছ আমি আচলতে অলপ কমকৈ খাব দিওঁ, আৰু লগতে আপোনাৰ মাংসৰ লিভাৰ আমি কমকৈ খাব দিওঁ, এইবিলাক বস্তু কমকৈ খাব দিওঁ। আৰু কিছুমানক আমি মটৰ পালেং শাকো অলপ কমকৈ খাব দিওঁ, যদিওবা তেওঁলোকে অকণমান পৰিমাণটো খাব পাৰে। নেক্সট আছে আপোনাৰ অষ্ট্ৰিঅ'আৰ্থ্ৰাইটিছ হ'লে মানুহজনক আমি ট্ৰাই কৰোঁ যে তেওঁলোকে যাতে ওজনটো কমায়, কাৰণ মই আগতে কৈছোঁ যে হাড় ক্ষয় যোৱাৰ কাৰণে যিটো আঁঠুৰ বিষ হয়, মাটিত বহিব অসুবিধা হয়, চিৰি উঠা নমা কৰিব অসুবিধা হয়, সেইটো অষ্ট্ৰিঅ'আৰ্থ্ৰাইটিছৰ কাৰণে হৈছে, ক্ষয় যোৱাৰ কাৰণে হৈছে, ভালকৈ কচাব মেলিব নোৱাৰা হয়। সেইটো তেওঁলোকে ওজন কমাব লাগিব যাতে জইণ্টটোৰ ওপৰত ওজনটো কমকৈ পৰে। তেওঁলোকে মেডিচিন খাব পাৰিব, লগতে তেওঁলোকে ফিজিঅ'থেৰাপি কৰিব পাৰিব। এইবিলাক বিভিন্ন ধৰণৰ তেওঁলোকৰ উপায় আছে, আৰু কিছুমানক হয়তো বেছিকৈ যদি জইণ্টটো ডেমেজ হৈছে আমি নি ৰিপ্লেচমেণ্ট কৰিবৰ কাৰণেও দিওঁ। আৰু এটা আছে যিটো ৰুমেটইড আৰ্থ্ৰাইটিছ, যিটো বাত বিষত জেনেৰেলি গোটেই জীৱনে মেডিচিন খাব লগা হয়। পেচেণ্টে মেডিচিন খাই থকা কেইদিন অকণমান আৰাম পায়, কিন্তু মেডিচিনটো এৰি দিয়াৰ লগে লগে আকৌ গোটেইখিনি প্ৰব্লেম দেখা দিয়ে। এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ মেডিচিন আমি ব্যৱহাৰ কৰোঁ, আৰু লগতে কেতিয়াবা আমি ষ্টেৰইডযুক্ত আচলতে মেডিচিনো ডক্টৰৰ পৰামৰ্শ মতে আমি ব্যৱহাৰ কৰিব লগা হয় ৰুমেটইড আৰ্থ্ৰাইটিছত। এতিয়া যিটো মেইন পইণ্ট যে আমি এই গোটেই যি আৰ্থ্ৰাইটিছ নহওক আমি কেনেকুৱা নিয়ম আমি অৱলম্বন কৰিম। চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে এক্সাৰচাইজ যেতিয়া আমি কৰিম, আমি যেতিয়া এক্টিভ থাকিম, আমি যেতিয়া ফিজিকেল এক্টিভিটি এনি ফৰ্ম আমি খেলিব পাৰোঁ, জিম যাব পাৰোঁ, পুৱা খোজ কাঢ়িব পাৰোঁ, দেখা গৈছে যিয়ে আৰ্থ্ৰাইটিছ নহওক কিয় হেল্প কৰে, তেওঁলোকৰ পেইনবোৰ লাহে লাহে কমে, ব্লাড ফ্ল'টো ভাল হয় কাৰণে। নাম্বাৰ 2 হ'ল য়োগা বা মেডিটেশ্যন। য়োগা কৰিলে আপোনাৰ গাঁঠিবোৰৰ ফ্লেক্সিবিলিটিটো বাঢ়ে, ফলত আপোনাৰ কি হ'ব, পেইনবিলাক, জইণ্ট ষ্টিফনেছ, জঠৰ হৈ যোৱা, এইবিলাক বস্তু আপোনাৰ বহুত পৰিমাণে কমি যাব। নাম্বাৰ 3 হ'ল আমি কি খাম। খোৱাৰ ক্ষেত্ৰত চবতকৈ ইম্পৰ্টেণ্ট কথা যে আমি সদায় হেল্ডি ডায়েট এটা ল'ব লাগে সকলো বেমাৰৰ কাৰণে। আৰ্থ্ৰাইটিছৰ কাৰণে স্পেচিয়েলি যদি কওঁ, ভিটামিন ডি যুক্ত খাদ্য আমি খাব লাগে, যেনে আমি গাখীৰ জাতীয় বস্তু আমি খাব লাগে। আমি কাৰণ ভিটামিন ডি আৰু কেলছিয়াম আমি পাব লাগিব, ঠিক আছে। আৰু তাৰপিছত আমি ৰ'দত এটলিষ্ট পুৱা 20 মিনিট কমচে কম নিজৰ অকণমান ৰ'দত থাকিব লাগে, কাৰণ আমি জানো ভিটামিন ডি আমাৰ সূৰ্যৰ পোহৰত পায়। চ' আমি অলপ নিজক সূৰ্যৰ ৰশ্মিৰ তলত আমি ৰাখিব লাগে। আমি আজিকালি ব্যস্ততাৰ মাজত এনেকুৱা হৈছে যে অফিচ, স্কুল, ঘৰৰ মাজত থাকোঁতে আমি হয়তো সূৰ্যৰ পোহৰত আমি বেছি সময় আচলতে নাথাকোঁ। তো ভিটামিন ডিৰ অভাৱ আজি খুব দেখা যায়, আপোনালোকে টেষ্ট কৰিলে মেক্সিমামৰ ভিটামিন ডিৰ লেভেলটো কম আহিব। তো অকণমান ৰ'দত থিয় হ'ব লাগে। তাৰপিছত আছে ভিটামিন ই যুক্ত খাদ্য খাব লাগে, যেনে বাদাম জাতীয় বস্তু, আলমণ্ড বাদাম হওক, দেন আপোনাৰ গুটিজাতীয় বস্তু যেনে আপোনাৰ ৰঙালৰ গুটি হওক বা আপোনাৰ বেলি ফুলৰ গুটি হওক বা অলিভ অইল, এইবিলাক ভিটামিন ই থাকে। ভিটামিন এ যুক্ত বস্তু আৰু চি যুক্ত বস্তু খাব লাগে। এইবিলাকত খুব বেছি এণ্টি অক্সিডেণ্ট থাকে, যিবিলাকে আচলতে বিভিন্ন ধৰণৰ এই গাঁঠিৰ প্ৰব্লেমবিলাকত বহুতখিনি পৰিমাণে সহায় কৰে। যেনে গাজৰত খুব বেছি পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে। ভিটামিন চি যুক্ত খাদ্য যেনে আমলখি হওক, টেঙা ফলসমূহ, মৌচুমী, বেদনা, লগতে আপোনাৰ কমলা টেঙা, এইবিলাক আমি বেছিকৈ খাব লাগে। ভিটামিন চি থাকে এই ফলবিলাকত। তাৰ বাহিৰে আপোনাৰ
ওমেগা 3 ফেটি এচিড যিটো ফিছ অইল বুলি কয় হা, কড লিভাৰ অইল আমি খাব পাৰোঁ। ওমেগা 3 ফেটি এচিডটো আমাক বহুতখিনি হেল্প কৰে। কেঁচা হালধি, যিটো আমি কাৰ্কুমিন বোলা বস্তু এটা থাকে, যিটো আমাৰ আচলতে এণ্টি ইনফ্লেমেটৰী তাৰ প্ৰপাৰ্টি থাকে, সেই জইণ্টৰ পেইনবিলাক কমাব পৰা তাৰ কেপাচিটি থাকে, আৰু সেইটো আচলতে আমি খাব পাৰোঁ। আমি এইটো কেঁচা যিটো নহৰু আমি খাব পাৰোঁ, এইবিলাকত আচলতে এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টি থাকে। তো এইবিলাক আমি খাব লাগে খোৱা বস্তুসমূহৰ ভিতৰত। কি নাখাব লাগে? দেখা গৈছে খুব বেছি চেনিযুক্ত খাদ্যবিলাক যদি খোৱা যায়, ডায়েবেটিছ থকা বুলি নহয়, চেনিযুক্ত খাদ্য খোৱা লোকসকলৰ এইবিলাক প্ৰব্লেম বেছি হয়। তো চেনি যিবিলাক ক'ল্ড ড্ৰিংকছ হওক, পেষ্ট্ৰি হওক, আৰু আৰ্টিফিচিয়েল যিবিলাক জাংক ফুড, অইলি ফুড, এইবিলাক খাব নালাগে। এইবিলাক খালে আমাৰ শৰীৰত ফ্ৰী ৰেডিকেলছ বোলা বস্তু কিছুমান বাঢ়ি যায়, যিবিলাক আমাৰ আচলতে শৰীৰত অন্যায় কৰে। এইবিলাক শৰীৰৰ কাৰণে আৱৰ্জনা। আমি যিমান বেয়া বস্তু খাম, শৰীৰত সিমান বেয়া আৱৰ্জনা। যি বস্তু দিম সেই বস্তুৱে আমাৰ শৰীৰত পাব। বেয়া আমি যিমান আৰ্টিফিচিয়েল বস্তু, পেকেটত থকা বস্তু, প্ৰিজাৰ্ভেটিভ দিয়া বস্তু খাম, সিমান আমাৰ শৰীৰত তেনেকুৱা ধৰণৰ আৱৰ্জনা কিছুমানৰ সৃষ্টি হ'ব, আৰু এইবিলাকে ব্লাডটো আমাৰ অশুদ্ধি কৰি পেলাব, আৰু আমাৰ এই গাঁঠিৰ বিষবিলাক আমাৰ বাঢ়ি যাব। মাংসৰ পৰিমাণটো কমাই দিব, চিকেন মাজে মাজে খাব, মাছ বেছিকৈ খাব, কোনো প্ৰব্লেম নাই, কিন্তু মাংস কমাব, স্পেচিয়েলি ৰেড মিট কমাই দিব। যিকোনো গাঁঠিৰ বিষতে ৰেড মিট বেছি খোৱাটো ভাল নহয়, ঠিক আছে। মানে আমাৰ যিটো ছাগলীৰ মাংস, আমি যিটো এনিমেল মিট বুলি কওঁ, ৰেড মিট বেছিকেলি সেইটো আমি কমকৈ খাব লাগে। তো এইখিনি কথা। চ' আৰু লগতে স্মকিং আৰু এলকহলৰ যদি হেবিট আছে, তেতিয়াহ'লে সেই হেবিটবোৰ লাহে লাহে কমাই বন্ধ কৰিব চেষ্টা কৰিব। আৰু এইখিনিত বেছিক যিটো নীতি নিয়ম, তাৰ বাহিৰে ডক্টৰে যিখিনি আপোনাক মেডিচিন এডভাইচ কৰিব, লগতে যি ফিজিঅ'থেৰাপি আপোনাক কৰিব দিব, সেইখিনি যাতে সেইমতে আপোনালোকে পালন কৰে, কাৰণ এই আৰ্থ্ৰাইটিছবিলাকৰ ট্ৰিটমেণ্টবিলাক মেডিচিন ৱাইজ বেলেগ বেলেগ হয়। ধন্যবাদ, আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব।